নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষী উপ পৰিদৰ্শক, আছাম পুলিচৰ ABUB লগতে ADRE 2.0 বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ তথ্য ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে আপোনালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক কমেণ্ট কৰি জনাইছিল, লগতে হোৱাটছআপ যোগে বাৰ্তা প্ৰেৰণ কৰি কৈছিল যে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কিছুমান গুৰুত্বপূৰ্ণ তেখেতলোকক কুৱেশ্যন এনচাৰ লাগে, লগতে অলপ কনচেপ্ট লাগে। সেইবাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। ইয়াতে কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আমি দিয়াৰ উপৰিও লগতে আপোনালোকক কিছু ইনফৰমেশ্যন দি যাবলৈ চেষ্টা কৰিম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাই যাব। ইয়াতে প্ৰথম কুৱেশ্যনত কি দি আছে চাই ল'ম। ডেড চি ইজ লোকেটেড হুইচ টু কাণ্ট্ৰিজ। খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ যোৱা বৰ্ষৰ কিন্তু অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা গৈছিল। অসমীয়াত কি হ'ব আমি চাই ল'ম। মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, জৰ্ডান এণ্ড ইজৰাইল। অৰ্থাৎ মৃত সাগৰ, যাক আমি ডেড চি বুলি কওঁ, ডেড চি জৰ্ডান আৰু ইজৰাইল দেশৰ মাজত অৱস্থিত। আমি মেপখন লৈ আহিছোঁ। ইয়াতে আপোনালোকৰ মাজৰ পৰা বহুসকলে কৈছিল যে মেপখন লৈ আহিব লাগে আৰু বুজাই দিব লাগে। আপোনালোকে চাই ল'ব, এইখন হৈছে ডেড চি আৰু এইফালে ইষ্টত আছে জৰ্ডান আৰু ৱেষ্টত আছে ইজৰাইল। আপোনালোকে দেখা পাইছে ধুনীয়াকৈ। মৃত সাগৰৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমি আপোনালোকক দি যাব ওলাইছোঁ। আপোনালোকে খুব মন দি চাব। মৃত সাগৰখন হৈছে এখন নিমখীয়া সাগৰ, অৰ্থাৎ নিমখ সাগৰ বুলিও মৃত সাগৰক কোৱা হয়। ইয়াৰ পূবে জৰ্ডান আৰু পশ্চিমে ইজৰাইলৰ সীমাৰেখাৰে আবৃত্ত। আপোনালোকে অলৰেডি মই মেপখনত আপোনালোকক দেখাই দিলোঁ। মৃত সাগৰ অৰ্থাৎ ডেড চিৰ পূবে আছে জৰ্ডান আৰু পশ্চিমে আছে ইজৰাইল। ইয়াৰ পৃষ্ঠ আৰু পাৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 427 মিটাৰ তলত। স্থলভাগত পৃথিৱীৰ সৰ্বনিম্ন উচ্চতা। মৃত সাগৰৰ 306 মিটাৰ দ। আপোনালোকে খুব মন দি চাব। মৃত সাগৰৰ গভীৰতা অৰ্থাৎ দ হৈছে 306 মিটাৰ। 306 মিটাৰ দ হোৱাৰ বাবে বিশ্বৰ আটাইতকৈ গভীৰ হাইপাৰ চেলাইন হ্ৰদ হৈ পৰিল। আপোনালোকে মনত ৰাখিব, মৃত সাগৰৰ গভীৰতা 306 মিটাৰ। 306 মিটাৰ হোৱাৰ বাবে আমাৰ মৃত সাগৰখন বিশ্বৰ আটাইতকৈ গভীৰ হাইপাৰ চেলাইন হ্ৰদ হৈ পৰিলে। আপোনালোকে মনত ৰাখিব এই পইণ্টকেইটা। গোটেইকেইটা পইণ্ট আপোনালোকে পাৰে যদি নোট কৰি ল'ব। ইয়াৰ পৰা হয়তো কুৱেশ্যন আহিব পাৰে। নেক্সট চাম আমি ইন হুইচ অ'চেন বাৰ্মুডা ট্ৰেংগুল ৰিজন ইজ লোকেটেড। খুব গুৰুত্বপূৰ্ণ হয়। আপোনালোকে হয়তো পাইছে কুৱেশ্যনটো। কোন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, আটলাণ্টিক। অৰ্থাৎ আটলাণ্টিক অ'চেনত বাৰ্মুডা ত্ৰিভুজ অঞ্চল অৱস্থিত। আমি বাৰ্মুডা ত্ৰিভুজৰ ওপৰত অকণ চাই ল'ম। আপোনালোকে দেখা পাইছে বস্তুটো ত্ৰিভুজ, অৰ্থাৎ তিনিটা কোণ থকাৰ কাৰণে এইটো বাৰ্মুডা ত্ৰিভুজ বুলি কোৱা হয়। আৰু এই বাৰ্মুডা ত্ৰিভুজখন অৱস্থিত নৰ্থ আটলাণ্টিক অ'চেনত। আমি চাই ল'ম বাৰ্মুডা ত্ৰিভুজৰ ওপৰত অলপ ইনফৰমেশ্যন। বাৰ্মুডা ত্ৰিভুজ, যাক ডেভিলছ ত্ৰিভুজ বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব, ডেভিলছ শব্দটো হয়তো আপোনালোকে বুজি পাইছে। এইটো ইংলিছ শব্দ হয়। ডেভিলছ মানে আমি যেতিয়া নিগেটিভ পাৰ্চনেলিটিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, যেনে ভূত পিশাচে হওক, চৈতান হওক, তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি এই ডেভিলছ শব্দটো ব্যৱহাৰ কৰোঁ। কিয়নো ডেভিলছ বুলি কোৱা হয় বাৰ্মুডা ত্ৰিভুজক, আমি সেইটো অকণ চাই ল'ম। উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশত এটা শিথিলভাৱে নিৰ্ধাৰিত অঞ্চল, য'ত ৰহস্যজনক পৰিস্থিতিত কেইবাখনো বিমান আৰু জাহাজ নিৰুদ্দেশ হোৱা বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব, অলৰেডি ক'লোৱে মই, উত্তৰ আটলাণ্টিক মহাসাগৰত এই বাৰ্মুডা ত্ৰিভুজটো অৱস্থিত। তাতে বহুকেইখন জাহাজ নিৰুদ্দেশ হোৱা বুলি কোৱা হয়। সেইবাবে সেই জেগাকণ, অৰ্থাৎ যিটো আমাৰ এই ট্ৰাইংগুলটো, সেই অঞ্চলটোক ডেভিলছ ত্ৰিভুজ বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব, কেতিয়াবা হয়তো বাৰ্মুডা ত্ৰিভুজক কি বুলি কোৱা হয় তেনেকৈ কুৱেশ্যন আহিব পাৰে, তেতিয়া হ'ব ডেভিলছ ত্ৰিভুজ। নেক্সট কুৱেশ্যন চাম আমি। ইয়াতে দিয়া হৈছে কি, হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দি প্লেগ্ৰাউণ্ড অফ ইউৰোপ। কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি জনা যায়? খুব গুৰুত্বপূৰ্ণ হয়। ইউৰোপৰ খেলপথাৰ অৰ্থাৎ প্লেগ্ৰাউণ্ড অফ ইউৰোপ। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ছুইজাৰলেণ্ড। ইউৰোপৰ খেলপথাৰ বুলি জনা যায় ছুইজাৰলেণ্ডক। নেক্সট চাম আমি ইন হুইচ কাণ্ট্ৰি চিউজ কেনেল ইজ লোকেটেড। তলত উল্লেখ কৰা কোনখন দেশত চুৱেজ খাল অৱস্থিত? খুব গুৰুত্বপূৰ্ণ হয় চুৱেজ খাল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব
অপশ্যন ডি ইজিপ্ট আমি সুৱেজ খালৰ ওপৰত অলপ চাই ল'ম ইয়াতে মই মেপখন ইনক্লুড কৰিছোঁ সুৱেজ খালৰ ওপৰত অহা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ইয়াতে ইনক্লুড কৰিছোঁ আপোনালোকে চাই ল'ব সুৱেজ খাল হৈছে ইজিপ্তৰ লোহিত সাগৰ আৰু ভূমধ্য সাগৰক সংযোগ কৰা কৃত্ৰিম জলপথ আপোনালোকে মেপখন দেখিলে গম পাব এইফালে আপোনালোকে ৰঙা পৰ্চনটো দেখিছে এনেকে যেটো আমি কাৰ্চিনটিত ৰাখিছো এটো হৈছে সুৱেজ খাল আৰু সুৱেজ খাল আপোনালোকে দেখিছে পূবফালে আছে ৰেড সি আৰু এফালে আমাৰ অপোজিটত অৰ্থাৎ পশ্চিম ফালে আছে মেডিটেৰিয়ান সি আৰু ৰেড সি আৰু মেডিটেৰিয়ান সিক এই আমাৰ সুৱেজ খালে সংযুক্ত কৰিছে এই কোৱেশ্চনটো আমাৰ এক্সাম সমূহত আহি থকা দেখা যায় আপোনালোকে চাই লওক কেনেকৈ এই কোৱেশ্চনটো আহে আমি ইয়াৰ নেক্সট কোৱেশ্চনত হেতু ইনক্লুড কৰিছো এটো হৈছে কোৱেশ্চনটো হুইচ টু সিজ আৰ জয়েন্ড বাই সুৱেজ কেনেল কোন সাগৰক সুৱেজ খালে সংযুক্ত কৰিলে আপোনালোকে হয়তো মেপখন দেখি আপোনালোকৰ এটা বেসিক কনসেপ্ট হৈ গৈছে পূবফালে আছে আপোনাৰ ৰেড সি আৰু পূবফালে আছে ৰেড সি আৰু পশ্চিম ফালে আছে মেডিটেৰিয়ান সি আৰু দুইখন সাগৰৰ মাজতে আছে সুৱেজ খাল সো সুৱেজ খালে মেডিটেৰিয়ান সি অৰ্থাৎ ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযুক্ত কৰিছে সো অপশ্যন বি ইজ দা কাৰেক্ট এনসাৰ আপোনালোকে খুব ভালদৰে চাই যাব নেক্সট কোৱেশ্চন চাম আমি ইয়াতে দিয়া হৈছে কি মাউণ্ট এটনা one of the most active volcano in the world is located in বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ক'ত অৱস্থিত খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা অৱস্থিত অপশ্যন এ ইটালীত নেক্সট চাম আমি হুইচ কাণ্ট্ৰি ইজ নউন এজ দি বেটেল গ্ৰাউণ্ড অফ ইউৰোপ তলত উল্লেখ কৰা কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায় আমি ইয়াতে আলোচনা কৰি থকা কোৱেশ্চন বিলাক খুব কমন কোৱেশ্চন হয় আপোনালোকে খুব মন দি চাব এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ অসম চৰকাৰে হওক ভাৰত চৰকাৰৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাত কিন্তু আহি থকা দেখা যায় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি বেলজিয়াম ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয় বেলজিয়ামক নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ ওৱান ইজ দি লংগেষ্ট কণ্টিনেণ্টেল মাউণ্টেইন ৰেঞ্জ ইন দা ৱৰ্ল্ড তলত উল্লেখ কৰা কোনটো পৃথিৱীৰ আটাইতকৈ দীঘল মহাদেশীয় পৰ্বতমালা আপোনালোকে হয়তো সকলোৱে জানে পৃথিৱীৰ আটাইতকৈ দীঘল মহাদেশীয় পৰ্বতমালাটো হৈছে অপশ্যন বি এণ্ডিছ পৰ্বতমালা হয়তো ইয়াৰ ৰিলেটেড আৰু এটা দুটা কোৱেশ্চন আহিব পাৰে ইয়াৰ ৰিলেটেড এটা কোৱেশ্চন আপোনালোকক আমি দি যাওঁ এই এণ্ডিছ পৰ্বতমালাটো কোনখন দেশত অৱস্থিত আপোনালোকে আমাক কমেণ্ট কৰি জনাব যে এণ্ডিছ এই আমাৰ পৃথিৱীৰ আটাইতকৈ দীঘল মহাদেশীয় যিটো পৰ্বতমালা সেই মহাদেশীয় পৰ্বতমালাটো কোনখন দেশত অৱস্থিত নেক্সট চাম আমি হুইচ ওৱান ইজ দি লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন দা ৱৰ্ল্ড কোনখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য হয়তো আপোনালোকে ট্ৰপিকেল ৰেইন ফৰেষ্ট বুলি কোৱাৰ লগে লগে এনসাৰটো গমেই পাই গৈছে হয় পৃথিৱীৰ আটাইতকৈ ডাঙৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যখন হৈছে অপশ্যন এ আমাজন নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ ওৱান ইজ দি ৱৰ্ল্ড হাইয়েষ্ট এল্টিটিউড চিভিলিয়ান এয়াৰপৰ্ট তলত উল্লেখ কৰা কোনটো বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ অসামৰিক বিমানবন্দৰ এটা চাৰিটা বিমানবন্দৰ দিয়া হৈছে আৰু এই চাৰিটা বিমানবন্দৰৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব শুদ্ধ এনসাৰটো আমি কৈ নিদো আপোনালোকে কমেণ্ট কৰি জনাব আগৰ এটা সিৰিজত এই কোৱেশ্চনটো মই যিমান দূৰ মনত আছে আলোচনা কৰিছিলো আপোনালোকে কমেণ্ট কৰি জনাব বিশ্বৰ সৰ্বোচ্চ উচ্চতাৰ অসামৰিক বিমানবন্দৰ তলত উল্লেখ কৰা কোনটো নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ ওৱান ইজ দি বিগেষ্ট আইলেণ্ড ইন দা ৱৰ্ল্ড তলত উল্লেখ কৰা কোনটো বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ ইয়াতে কিন্তু ডাঙৰ দ্বীপ বুলিহে কোৱা হৈছে দেই আপোনালোকে মনত ৰাখিব আপোনালোক হয়তো সকলোৱে জানে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে অপশ্যন ডি গ্ৰীণলেণ্ড নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি হুইচ ইজ নউন এজ দি ৰুফ অফ ৱৰ্ল্ড বিশ্বৰ ছাদ বুলি তলত উল্লেখ কৰা কোনটো পৰ্বতমালাক জনা যায় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি পামিৰ বিশ্বৰ ছাদ বুলি অৰ্থাৎ ৰুফ অফ দা ৱৰ্ল্ড বুলি জনা যায় পামিৰক নেক্সট চাম আমি ইন হুইচ কাণ্ট্ৰি দি টলেষ্ট ৱাটাৰফল অফ দা ৱৰ্ল্ড এঞ্জেল ফল ইজ লোকেটেড আমি গম পালো বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটো হৈছে এঞ্জেল জলপ্ৰপাত এই এঞ্জেল জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব
অপশ্যন ডি ভেনিজুৱেলা নেক্সট চাম আমি হুইচ ওৱান ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড বিশ্বৰ আটাইতকৈ সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ কোনখন এইখিনিতে আপোনালোকক জনাই থওঁ যে আমি ইয়াতে 5টামান কুৱেশ্যন আগৰ ভিডিঅ' এটাত ডিছকাছ কৰিছিলোঁ যিসকলে সেই ভিডিঅ'টোও চাইছে আৰু এই ভিডিঅ'টো বৰ্তমান চাই আছে তেখেতলোকে ৰিভিজন হিচাপে ভিডিঅ'টো চাব হুইচ ওৱান ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ কোনখন খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চাইনা বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশখন হৈছে চাইনা নেক্সট চাম আমি হুইচ কাণ্ট্ৰি ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড তলত উল্লেখ কৰা কোনখন দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰা হয় খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ব্ৰাজিল বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদনকাৰী দেশখন হৈছে ব্ৰাজিল নেক্সট কুৱেশ্যন চাম আমি ইয়াতে দিয়া হৈছে কি when was the South Asian Association for Regional Cooperation from ইয়াতে সাৰ্কৰ কথা সোধা হৈছে কেতিয়াবা এই সাৰ্কৰ ফুল ফৰ্মটো আহে আমাৰ এক্সাম সমূহত তেতিয়া হ'ব South Asian Association for Regional Cooperation আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব 1985 অৰ্থাৎ 1985 চনত South Asian Association for Regional Cooperation গঠন কৰা হৈছিল ইয়াৰ লগতে ৰিলেটেড এটা ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ আমি আপোনালোকৰ বাবে আগবঢ়ালো হেতু হৈছে এই সাৰ্কৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত আপোনালোকে কমেন্ট কৰি জনাব যে সাৰ্কৰ হেডকোৱাৰ্টাৰটো ক'ত অৱস্থিত নেক্সট আমি দি 5 পাৰ্মানেন্ট মেম্বাৰ অফ UN Security Council খুব গুৰুত্বপূৰ্ণ হয় ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ কি কেতিয়াবা কুৱেশ্যনত এনেকৈ আহে যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান কিন্তু আমাৰ কুৱেশ্যনত এবাৰ আহিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5 স্থায়ী সদস্যৰ নাম কি আমি গম পালো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হৈছে 5খন ৰাষ্ট্ৰ আৰু এই 5খন ৰাষ্ট্ৰ হৈছে অপশ্যন ডি চাইনা ফ্ৰান্স USSR UK USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আপোনালোকে মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে চাইনা ফ্ৰান্স USSR UK USA নেক্সট আমি which of the following countries is not a member of SAARC এটা সাৰ্কৰ কথা সোধা হৈছে তলত উল্লেখ কৰা কোনখন দেশ সাৰ্কৰ সদস্য নহয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি ম্যানমাৰ তলত উল্লেখ কৰা দেশসমূহৰ ভিতৰত এই ম্যানমাৰখন সাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয় লগতে আপোনালোকে আমাক কমেন্ট কৰি জনাব যে সাৰ্কৰ সদস্য ৰাষ্ট্ৰকেইখন কি কি ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅটো চোৱাৰ বাবে আপোনাক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅ পৰা যদি আপোনালোকৰ অলপ হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি আপোনালোকৰ মন্তব্য আমাক জনাব